পছন্দ হোৱা নাই? মোৰ পছন্দ অপছন্দৰ কথা কি আছে? মই বিয়া তোমালোকৰ কাৰণেহে পাতিছোঁ। মানে মইতো তোমালোকক বাৰে বাৰে কৈছিলোঁৱে যে মোৰ এতিয়াই বিয়াখন পাতিবলৈ মন নাই। মোক আৰু বুজাব নালাগে। মোৰতো মাজে মাজে মাৰ মূৰৰ কিবা বিকৃতি কথা যেন লাগে। মই তোমাক কথাবোৰ নকওঁ বুলি ভাবিছিলোঁ, কিন্তু আজিকালি সকলোৱে মোৰ প্ৰতিটো কথাতে ভুল বুজে। তুমি তোমাৰ নিজৰ দুখত সিহঁতক তোমাৰ পৰা আঁতৰাই পঠিয়াইছা। কি মই সিহঁতক আঁতৰাই পঠিয়াইছোঁ? নহয় নেকি? অপ্ৰয়োজনীয় কথা কিছুমান মূৰত সোমোৱাই লৈ তুমি গোটেই ঘৰখন খেলি মেলি কৰি। গুড মৰ্ণিং বৌ। গুড মৰ্ণিং। মই তোমাক ক'ৰবাত দেখা যেন লাগিছে। বুজিছোঁ, আপুনি মোক পাহৰিলে। অৱশ্যে বিয়াৰ পিছত মই ইয়ালৈ অহা হোৱাই নাই নহয়। মই বিশ্ব, তন্ময়ৰ বন্ধু। অঁ, মনত পৰিছে। বিয়াত তন্ময় চিনাকি কৰাই দিছিল নহয়। বেয়া নাপাবা দেই, মই মানে হ'ব হ'ব, আপুনি ইমানকৈ ভাবিব নালাগে নহয়। বিয়াত ইমানবোৰ মানুহৰ মাজত এবাৰ মাত্ৰ দেখা মানুহ এজনক পাহৰাটো স্বাভাৱিক কথা। বাৰু বৌ, তন্ময় ঘৰত আছেনে? আছে। সি হোৱাৰ পৰা উঠাই নাই নেকি? হয় নেকি? তাক বৰ দৰকাৰী কথা এটা ক'বলগীয়া আছিলে নহয়। তুমি আহা, মই তাক জগাই দিওঁগৈ। কিন্তু তাৰ টোপনি ভাঙিলে খং উঠে যদি? একো নহয়, ইমান দেৰিলৈকে শুই থকাটো ভাল কথা নহয়। তুমি আহা, মই তাক জগাই দিওঁগৈ। মই গৈ আছোঁ বৌ। দুবৰী, ইমান দেৰি হ'ল, সাৰেই পোৱা নাছিলোঁ। দুবৰীয়ে মোক জগাই দিব পাৰিলে হয়। দুবৰী, 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 হা? ইমান দেৰিয়ে হৈ গ'ল, তুমি মোক উঠাই দিয়া কিয় নাছিলা? ইমান মৰম লগাকৈ শুই আছিলা, মোৰ উঠাবলৈ মন নগ'ল। হ'ব দিয়া, এতিয়া তুমি ফ্ৰেছ হৈ লোৱা, মই চাহ বনাওঁ। তন্ময়, তন্ময়, বিশ্ব, দাদা। আজি পুৱাই দেখিলোঁ যে। নাই, তন্ময়ক লগ কৰিবলৈ আহিলোঁ। বুজিছোঁ, তুমি আৰু তন্ময়ক লগ নকৰি আমাক লগ কৰিব আহিবানে? পিছে ৰাতিপুৱা আহিলা যে, কিবা দৰকাৰী কাম আছিলে নেকি? হয়, তন্ময় মোক তালৈ কাম এটা বিচৰাৰ কথা কৈছিলে। অঁ, সি মোৰ আগত কথাবোৰ কৈছে। সি বোলে আগৰ কামটো নকৰে, সি চাকৰি বিচৰাৰ কথা কৈছে। হয়, তাকেই খবৰ এটা দিওঁ বুলি আহিলোঁ। কোৱাচোন কি? মোৰ কাজিন এটা আছে, সি কালি ৰাতি আমাৰ ঘৰলৈ আহিলে। সি নতুনকৈ ডিলাৰ এটা কাম এটা আৰম্ভ কৰিছে। এতিয়া তাৰ ডিলাৰটোৰ সকলো দায়িত্ব ল'ব পৰাকৈ এটা ভাল ল'ৰা লাগে। মই তন্ময়ৰ কথা ভাবিছোঁ, সি যদি কৰোঁ বুলি কয়। মা, এইবোৰ কি হৈছে? মোক প্ৰশ্ন সুধিব নালাগে, তাইক সোধ। এইবোৰ তাই কি কৰি আছে? মই কি কৰিলোঁ মা? মিঠা মাত দি ভুলাব নাহিবা। কোৱা, কি কাৰণত তুমি কোনো নথকাৰ সুযোগ লৈ তন্ময়ৰ ৰুমত সোমাইছিলা? মা, মোক ৰঙা চকু দেখুৱাব নালাগে। তুষাৰ, তই প্ৰমাণ বিচাৰিছিলি নহয়? এয়া ল প্ৰমাণ। আজি মই হাতলৈতো ধৰা পেলাইছোঁ। মা, আপোনাৰ হৈছে কি? এনেকৈ ঘৰলৈ অহা আলহী এজনৰ আগতো মোক অপমান কৰিছে কিয়? কিয়? লাজ লাগিছে? মা, প্লিজ, মনে মনে থাকা তুমি। নাথাকোঁ মই মনে মনে। কিয় মনে মনে থাকিম? ইমানৰ পাছতো মই এই সহ্য কৰি থাকিব নোৱাৰোঁ।
বাহিৰ কৰি দিম মই এই ঘৰৰ পৰা। মা বৌ এখন ঘৰৰ ডাঙৰ বোৱাৰী, তেওঁক এনেকৈ ক'বলৈ তোমাৰ বেয়া লগা নাই? কি হ'ল, বৌয়েৰক উলিয়াই দিম বুলি কোৱাৰ কাৰণে তোৰ বেয়া লাগিছে? এতিয়াও তই কবিনে সেয়া মোৰ ভুল ধাৰণা বুলি? সেইবোৰ কিহৰ হুলস্থুল মই গম পাইছোঁ। ৰাতিপুৱালেহে মাত্ৰ আৰম্ভ হ'লেই অশান্তি লাগিছে। আৰু যা যি কৰ কৰি থাক তহঁতে। আপোনাৰ সঁচাকৈ কিবা ভুল হৈছে খুৰী। কি? অঁ, কাৰণ বৌক মই তন্ময়ক জগাই আনিবলৈ কৈছিলোঁ। এই সৰু কথাটো লৈ আপুনি ইমান হুলস্থুল কৰিছে কিয়? তোমাৰ লাজ লগা নাই? মই ভাবি আচৰিত হৈছোঁ, তোমাৰ মনটো ইমান ঠেক কেনেকৈ হ'ব পাৰে? ব'লা। ব'ল। হ'ব দে, তই এতিয়া এইবোৰ কথা ভাবি মোৰ নষ্ট কৰিব নালাগে। মই তোক খবৰ এটা দিবলৈ আহিছিলোঁ। কি খবৰ? তোক যে কৈছিলোঁ মোৰ কাজিন এটাই ডিলাৰ খোলাৰ কথা, সি তাৰ ডিলাৰৰ সম্পূৰ্ণ দায়িত্ব ল'ব পৰাকৈ মোক ল'ৰা এজন চাবলৈ কৈছিলে। মই ভাবোঁ সেই কামটোৰ কাৰণে তয়ো উপযোগী। মই তাক তোৰ কথা কৈছোঁ। সি কালি ৰাতিয়ে আমাৰ ঘৰলৈ আহিছিল। সি তোক এবাৰ লগ পাব বিচাৰিছে। সঁচাকৈ মাৰ ব্যৱহাৰত মই বৰ লাজ পাইছোঁ। হ'ব, তই খুৰীৰ ব্যৱহাৰৰ বাবে মোৰ আগত লাজ পাব নালাগে। মই দেখোন ইতিমধ্যে তহঁতৰ ঘৰৰ সকলো সমস্যাৰ কথা জানোৱেই। মই ভাবিব পৰা নাই মা আচলতে হৈছে কি। কৈছোঁ নহয়, তই এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে। তই নিজৰ কথা ভাব, নিজৰ কামত মন দে। সময়ত চাবি সকলোবোৰ ঠিক হৈ যাব। হ'ব দে, মই অলপ পিছত তহঁতৰ ঘৰলৈ গৈ আছোঁ। তই যা এতিয়া। তই কিন্তু দেৰি নকৰিবি। নকৰোঁ, যা। শুনচোন, হা? তই বেয়া নাপাবি। পাগল নেকি? কি কথাবোৰ কৈ আছ? মই গৈ থাকোঁ। অঁ, মোৰ এনেকুৱা লাগিছে তুমি আমাৰ সেই চিনাকি সহজ সৰল মাজনী নহয়। আমাৰ মৰমৰ সেই চিনাকি মাজনী যেন ক'ৰবাত হেৰাই গৈছে। মই এতিয়াও মনৰ পৰা মাত্ৰ এটাই আশা কৰোঁ, অতি সোনকালে যেন মই মোৰ মাজনী ঘূৰাই পাওঁ। মই সদায় আগৰ দৰেই থাকিম। কথাবোৰ তুমি ভবাৰ দৰে সহজভাৱে ল'ব পৰা হ'লে কোনো কথা নাছিল। মোৰ ঠাইত ৰৈ তুমি ভাবি চালে বুজিলাহেঁতেন কিমান কষ্টকৰ হৈছে মোৰ কাৰণে। আপুনি অকণমান ধৈৰ্য ধৰি মোৰ প্ৰব্লেমটো বুজিবলৈ চেষ্টা কৰকচোন। দুবৰি, হ'ব, এতিয়া কান্দা কাটা বন্ধ কৰি চাহকাপ খাই লোৱা। মই কি কৈ আছোঁ তুমি শুনা নাই? মই বৰ লাজ পাইছোঁ তুষাৰ। সেই ল'ৰাটোৰ আগত মায়ে যেনেকৈহে কৈছে মোক। তোমাতকৈ বেছি মই লাজ পাইছোঁ সেই ল'ৰাটোৰ আগত, তোমাৰ আগত। কাৰণ তেওঁ মোৰ মা হয়। কিন্তু এতিয়া লাজ পাই মই দুখ কৰি থকাৰ সময় নহয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। সোনকালে কিবা এটা কৰিব লাগিব। কি কৰিবা তুমি? মাৰ লগত কাজিয়া কৰিবা? শত্ৰুক পৰাস্ত কৰাটো আমাৰ এতিয়া প্ৰধান কাম হ'ব। কি তুমি তাৰমানে মাক? মোৰ হাতত তেনেকৈ ভবাৰ বাহিৰে আন কোনো উপায় নাই। বহুত বুজাই চালোঁ, কিন্তু কোনো লাভ নহয়। তুমি চিন্তা নকৰিবা, মই যেনেকৈ নহওক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিম। তুমি নিশ্চয় এতিয়ালৈকে এটা কথা পাহৰা নাই। কিবা কাৰণে ঘৰৰ পৰা ওলাই গ'লে দাদাই হওক বা ময়ে হওক সদায় তোমাক মাত দি গৈছিলোঁ। কিন্তু আজি তোমাক মাত দিব মন নাই মোৰ। মোৰ এনেকুৱা লাগিছে তুমি আমাৰ সেই চিনাকি সহজ সৰল মাজনী নহয়।
আমাৰ মৰমৰ সেই চিনাকি মাজনী যেন ক'ৰবাত হেৰাই গৈছে। মই এতিয়াও মনৰ পৰা মাত্ৰ এটাই আশা কৰোঁ, অতি সোনকালে যেন মই মোৰ মাজনী ঘূৰাই পাওঁ। মই বুজিছোঁ আজি তহঁতে মোক ভুল বুজিছ, কিন্তু এদিন নহয় এদিন মই যে ভুল নাছিলোঁ সেয়া মই সকলোকে প্ৰমাণ কৰি দেখুৱাম। দাদা ৰখাওকচোন, ৰখাওক। দাদা ব'লা। আপুনি এইবোৰ কি কৰিব ওলাইছে মই একো বুজি পোৱা নাই। মই কি কৰিছোঁ? যি কৰিছাতো তুমি কৰিছা। মই বুজি পোৱা নাই আপুনি ইমান অবুজন হৈছে কিয়? এনেকৈ থাকিলে কিন্তু বিৰাট ডাঙৰ প্ৰব্লেম হ'ব। প্ৰব্লেম হ'বলৈ জানো আৰু কিবা বাকী আছে? চাওক, মই আপোনাৰ লগত বাৰে বাৰে একেটা কথাকে পাতি থাকিব নিবিচাৰোঁ। মুঠতে আপোনাক মই কৈছোঁ, বৈষ্ণৱীক আপুনি য'তে ত'তে ন'টিছ কৰা বাদ দিয়ক। মই জানো তুমি তেনেকৈ ক'বা, কিন্তু মইহে বুজিছোঁ মোৰ মনৰ কথা। আপুনি অকণমান নিজক বুজাওক আৰু মোৰ ওপৰত বিশ্বাস ৰাখক। এইবোৰ কৰি থাকিলে সমস্যাবোৰ বাঢ়িহে গৈ থাকিব, আৰু মই যেনেদৰে কৈছোঁ তেনেদৰে চলি থাকিব দিয়ক। মই সকলো বুজোঁ, কিন্তু কিয় জানো সেই মানুহজনীক মোৰ শত্ৰু যেন লাগে। তাই তোমাৰ জীৱনলৈ আহি যেন মোৰ সহজভাৱে চলি থকা জীৱনটো কিবা খেলি পেলি কৰি পেলালে। চাওক, এইবোৰ আপোনাৰ মনৰ ধাৰণাহে, একো কৰিব নোৱাৰে তাই। আপুনি অকণো চিন্তা নকৰিব, মই সদায় আগৰ দৰেই থাকিম। কথাবোৰ তুমি ভবাৰ দৰে সহজভাৱে ল'ব পৰা হ'লে কোনো কথা নাছিল। মোৰ ঠাইত ৰৈ তুমি ভাবি চালে বুজিলাহেঁতেন কিমান কষ্টকৰ হৈছে মোৰ কাৰণে। আপুনি অকণমান ধৈৰ্য ধৰি মোৰ প্ৰব্লেমটো বুজিবলৈ চেষ্টা কৰকচোন। মই কেতিয়াও আপোনাৰ অনিষ্ট হ'বলৈ নিদিওঁ। ঠিক আছে, তোমাৰ কথা মতে মই সহ্য কৰিবলৈ চেষ্টা কৰিম, কিন্তু কিমান দিনলৈ মই সহ্য কৰিব পাৰিম সেইটো হ'লে নাজানো। কিন্তু কোনোবা দিনা সহ্যৰ বাহিৰ হৈ যাব পাৰে, তেতিয়া কিন্তু মোক দোষ দি লাভ নহ'ব। শুনকচোন, কি হ'ল? তই দেখোন মন চন মাৰি আছ। কিবা এটা ভাল লাগি থকা নাইও মনটো। তই চাহ খাচোন। তই নাখাৱ নেকি? মই মন যোৱা নাইও। বাৰু কি হ'ল কচোন? আৰু এই বৈষ্ণৱীহঁতৰ ঘৰলৈ যোৱাৰ কথাটো দেখোন মোক একো নজনালি। কথাটো পাতিলি নে নাই? নাই, কালি এইবোৰ কথা একো পতাই নহ'ল। কিয়? সিহঁতৰ ঘৰৰ পৰা মোক ফোন কৰি আছে নহয়। গম পাইছোঁ, কিন্তু আমাৰ ঘৰৰ পৰিস্থিতিটোহে বৰ ভাল নহয়। কি হৈছে? কথাবোৰ ভালকৈ বুজাই কচোন। আকাশ আৰু বৈষ্ণৱীৰ সম্পৰ্কটো একেবাৰে ভাল নহয়। কি? অঁ, কালি কিবা কথা লৈ সিহঁত দুটাৰ মাজত কাজিয়াও লাগিছে। এই ছোৱালীজনীৰ লগত কাজিয়া কৰিব হ'লেই নি? তাকেহে কি হৈছে একো ধৰিবই পৰা নাই। বৈষ্ণৱীৰো কালিৰে পৰা একেবাৰে মনটো বেয়া। নগ'লে নহয় বাবেহে আজি তাই কলেজলৈ গৈছে। এনেকৈ হ'লে দেখোন বিপদেই হ'ব। সিও দুবৰীৰ দৰে ঘৰৰ নাক কাণ কটাম বুলি ভাবিছে নেকি? আচ্ছা হেৰি নহয়, কথাবোৰ ভিনদৈ গম পাইছে নাই? মই সকলো গম পাইছোঁ। তাইৰ দৰে সিও যদি তেনেকুৱা কিবা এটা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মই তাক কেতিয়াও ক্ষমা নকৰিম। প্ৰয়োজন হ'লে মই তাক ঘৰৰ পৰা খেদি পঠিয়াই দিম। কথাবোৰ ক'ৰ পৰা কি হৈ গ'ল একো ভাবিয়েই পোৱা নাই। সঁচাকৈ বাৰু তেওঁ বৈষ্ণৱীৰ কিবা অনিষ্ট কৰিব নেকি? তেনেকুৱা কিবা এটা হ'ব লাগিলে দেখোন বহুত ডাঙৰ কথা হ'ব। মোৰ কামটো হৈ গ'ল। মানে বিশ্বই যে মাতি গৈছিল দাদাজনক লগ কৰিব, লগ কৰিলোঁ, আৰু মোক তেওঁ কামটোৰ বাবে চিলেক্ট কৰিলে। কি? সঁচাকৈয়ে দেখোন ভাল খবৰ। সেইকাৰণে মিঠাই লৈ আনিছোঁ। কথাবোৰ ক'ৰ পৰা কি হৈ গ'ল একো ভাবিয়েই পোৱা নাই। সঁচাকৈ বাৰু তেওঁ
বৈষ্ণৱীৰ কিবা অনিষ্ট কৰিব নেকি? তেনেকুৱা কিবা এটা হ'ব লাগিলে দেখোন বহুত ডাঙৰ কথা হ'ব। মা দেউতাৰ কথা মতে মই এই বিয়াখনত বহিবই নালাগিছিল। সমস্যাবোৰ দেখোন লাহে লাহে মই নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰিছোঁ। নাই, মই কিবা এটা কৰি তেওঁক ভালকৈ বুজাই বঢ়াই মেনেজ কৰিব লাগিব। বৈষ্ণৱী, তুমি আজি সোনকালে আহিলে যে? গাটো অলপ ভাল নহয় মা, সেইকাৰণে। এই আকৌ কি হ'ল আজি? অলপ বেলেগ বেলেগ দেখিছোঁ দেখোন। বৌ লোৱা, কি এইটো? চাই লোৱা। মিঠাই? মিঠাই। বহুত দিনৰ মূৰত ঘৰলৈ এটা ভাল খবৰ আহিছে, গতিকে ভাবিলোঁ সকলোৱে মোৰ মিঠা কৰি দিওঁ। কি ভাল খবৰ কোৱাচোন? মোৰ কামটো হৈ গ'ল। মানে? বিশ্বই যে মাতি গৈছিল দাদাজনক লগ কৰিব, লগ কৰিলোঁ আৰু মোক তেওঁ কামটোৰ বাবে চিলেক্ট কৰিলে। কি? সঁচাকৈয়ে দেখোন ভাল খবৰ। সেইকাৰণে মিঠাই লৈ আনিছোঁ। যোৱা, লৰালৰিকৈ সকলো কাৰণে চাহ কৰাগৈ। ঠিক আছে। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধিলৈ